এন আখৰে আৰম্ভ হোৱা ব্যক্তিসকল কেনেকুৱা হয়, তেওঁলোকৰ ভাল গুণ আৰু বেয়া গুণ কি জানো আহক। জ্যোতিষ শাস্ত্ৰ অনুসৰি ব্যক্তিৰ নামৰ প্ৰথম আখৰে জীৱনৰ লগত জড়িত বহু কথাই কয়। কোনো ব্যক্তিৰ নাম ৰাশি আৰু সময় অনুসাৰে ৰখা হয়। ব্যক্তিৰ নামৰ প্ৰথম আখৰ অধিক মহত্বপূৰ্ণ মনা হয়। হিন্দু ধৰ্ম গ্ৰন্থ অনুসৰি মুখ্যৰূপে 12টা ৰাশি আছে আৰু এই 12টা ৰাশিৰ লোকসকল বেলেগ ব্যক্তিৰ স্বামী হয়। যেতিয়া জন্মৰ পাছত জ্যোতিষীয়ে নৱজাতকৰ নামৰ বাবে প্ৰথম আখৰৰ কথা কয়, তেতিয়া সেই নামে নৱজাতকৰ চৰিত্ৰৰ আইনা হৈ পৰে। যি লোকৰ নাম এন আখৰে আৰম্ভ হয়, তেনেলোকে নিজৰ জীৱনত বহুত সক্ৰিয় আৰু আধুনিক বিচাৰৰ হয়। এওঁলোকে নিজৰ জীৱনত সকলো বস্তু পাৰফেক্ট বিচাৰে। এই কাৰণে এনেলোকে আনৰ নথকা গুণটো উলিয়াই ফুৰে। এন আখৰৰ নামৰ গৰাকীয়ে আনৰ কাম সোনকালে পচন্দ নকৰে। সেইবাবে এওঁলোকে নিজৰ ওপৰতে বিশ্বাস ৰাখে। এওঁলোক বহুত জিজ্ঞাসু স্বভাৱৰ হয় আৰু লগতে বহুত বুদ্ধিমান আৰু প্ৰতিভাশালী হয়। এওঁলোকৰ পৰিস্থিতি অনুসাৰে নিজকে সজাই তোলাৰ অদ্ভুত ক্ষমতা থাকে, যাৰ কাৰণে এওঁলোকে সকলো ধৰণৰ পৰিস্থিতিতে সন্তুলন বনাই ৰাখে। ইংৰাজী এন আখৰে আৰম্ভ হোৱা নামৰ গৰাকী আকৰ্ষিত হয় আৰু এওঁলোকৰ ৰূপে আনক নিজৰ ফালে আকৰ্ষিত কৰে। এওঁলোকৰ ছবি এনে হয় যি আনকো প্ৰেৰণা দিয়ে। এওঁলোকৰ ব্যক্তিত্বই সদায় আনক লাভ দিয়ে আৰু সফল জীৱনত সহায় কৰে। এওঁলোকে ভালপোৱা আৰু বিয়াৰ ক্ষেত্ৰতো আনক আকৰ্ষিত কৰে আৰু কেতিয়াও ভালপোৱাৰ প্ৰস্তাৱ প্ৰথম এনেলোকে নিদিয়ে। এই লোকে নিজৰ ইচ্ছাৰে কাম কৰে আৰু এওঁলোকক স্বেচ্ছাচাৰী কোৱাটো ভুল নহয়। এওঁলোকৰ সাংসাৰিক মোহ অধিক হয়। এন আখৰৰ নামৰ গৰাকী শহুৰৰ ঘৰখনৰ বাবে শুভ হয়। এওঁলোক বহুত আশাবাদী হয়। এওঁলোকে কোনো কামতে সোনকালে পৰাজয় বৰণ নকৰে আৰু সদায় আগুৱাই যাবলৈ চেষ্টা কৰে। যিকোনো বিষম পৰিস্থিতিত এই লোকে পিছুৱাই নাযায় আৰু নিজৰ স্বভাৱৰ দ্বাৰা আশা কৰি থাকে। এন আখৰৰ নামৰ গৰাকী বহুত বেছি মহত্বাকাংক্ষী হয় আৰু যিকোনো লক্ষ্যত উপনীত হ'বলৈ সম্পূৰ্ণ চেষ্টা কৰে। এই নামৰ লোকে সফলতাৰ বাবে বহু কষ্ট কৰিবলগীয়া হয় আৰু ইয়াৰ দ্বাৰা এওঁলোকে কষ্টৰ ফল প্ৰাপ্ত কৰে। এওঁলোকে কষ্ট নকৰিলে কাৰ্যত সফল হ'ব নোৱাৰে। এওঁলোকে ভালপোৱাৰ কথা প্ৰথমে নকয়, কিন্তু এওঁলোকৰ বাবে ভালপোৱা বহুত গুৰুত্বপূৰ্ণ হয়। এই কাৰণে এওঁলোকে যাক ভাল পায় সেইজনৰ লগ সকলো পৰিস্থিতিতে লগ দিয়ে। নিজৰ সংগীৰ সুখ এওঁলোকৰ বাবে সকলো হয়। এনেলোকে জীৱনত সলনি আহি থকাটো পচন্দ কৰে। লগতে এওঁলোকে নিজৰ জীৱনটো নিজৰ মতে জীয়াবলৈ পচন্দ কৰে। এওঁলোকৰ কথা কোৱাৰ ধৰণো বহুত আকৰ্ষিত হয়। এন নামৰ আখৰৰ গৰাকী প্ৰায় লেখন বা ৰচনাত্মক ক্ষেত্ৰত আগ্ৰহী হয়। এওঁলোকে সদায় সকলো কাম আনতকৈ বেলেগ কৰি কৰে।